সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল আৰু সেই সময়ত অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো সময়ত ইপিএছচিৰ যোনবিলাক কেলেংকাৰী সেইবিলাক পোহৰলৈ অহা লাহে লাহে দেখা পোৱা যায় 19 government officials have been arrested including the daughter of a BJP MP RP Sharma অসমৰ সুদক্ষ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুনকৈ 11খন পলিটেকনিক আৰু এখন ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ তেওঁলোকে প্লেনিং কৰে আমি স্বচ্ছ আৰু নিকাহ নীতিৰ দ্বাৰা নিযুক্তি ব্যৱস্থা আমি সম্পূৰ্ণ কৰিছো কিছুমান ব্ৰাঞ্চত কাট অফ মাৰ্ক 82-84% লৈকে গৈছিলে তেওঁলোকে কিন্তু অৰিজিনেল চাৰ্টিফিকেটবিলাক জমা দিব লাগিব পাৰ্মানেন্টলি জমা দিব লাগিব নিজৰ চাৰ্টিফিকেট বন্ধকত থোৱাৰ লগতে কিন্তু এখন আন্ডাৰটেকিং সাইন কৰিব লাগিব যাতে কোনো পধ্যে বাহিৰা কোনো ইনষ্টিটিউচনত বা অৰ্গেনাইজেচনত তেওঁলোক জড়িত হৈ নাথাকে লোকসকলক দেখাই কিন্তু এআইচিটি এফিলিয়েশ্যন অনা হৈছিল তেতিয়া আনকি লেডিজ টয়লেটো আমাৰ ভিতৰত নাছিলে বাহিৰত এটা সৰু টিনৰ বেৰা দিয়া টয়লেট আছিলে ক্লাছৰুমৰ ফ্ল'ৰবোৰ সম্পূৰ্ণৰূপে হোৱা নাছিলে সেইটো টাইমত আমি বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কিন্তু থ্যাংকস টু গড তেতিয়া আমাৰ লগত আমাৰ শ্ৰদ্ধাৰ ছাৰ মেমসকল আমাৰ লগত আছিলে তেওঁলোকে আমাক সকলো ক্ষেত্ৰতে সহায় কৰিছিলে তেওঁলোকে 100% চেষ্টা কৰিছিলে যে উন্নতমান যিখিনি পলিটেকনিক আছে তাৰ ল'ৰা ছোৱালীবিলাকতকৈ আমি যে কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকোঁ তেওঁলোকে সেইটো সম্পূৰ্ণ চেষ্টা কৰিছিলে তেওঁলোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত কি হ'ল জানি আপোনাক আচৰিত হ'ব আমাক 10 জন মানুহক 11 তাৰিখে ৰিলিজ দিছে মোক উলিয়াই দিছে 11 তাৰিখে ফেব্ৰুৱাৰী 11 তাৰিখে 8 বছৰ চাকৰি কালৰ পিছত মোৰ ষ্টুডেণ্ট আজি জাপানত বহি আছে মোৰ ষ্টুডেণ্ট আইআইটি দিল্লী আইআইটি হায়দৰাবাদত বহি পাছ কৰি ওলাইছে মই ক'ত মই ৰাস্তা 2020 বৰ্ষত মই ধেমাজি পলিটেকনিকৰ পৰা শিক্ষা সমাপ্ত কৰিছিলোঁ 2024 চনৰ আগষ্ট মাহত এপিডিচিলত এজ এ জুনিয়ৰ মেনেজাৰ হিচাপে চাকৰি যোগদান কিছুমান এনেকুৱা ব্যক্তি আছে মেট্ৰিক হায়াৰ সেকেন্ডাৰীত মানে ষ্টেণ্ড কৰিছে 8 বছৰত আমাৰ বহুতৰে মুখে ধৰি বহুতৰে আমাৰ অলৰেডি বয়সৰ যেটো নিৰ্ধাৰিত সীমা চৰকাৰীভাৱে যেটো নিৰ্ধাৰিত সীমা সেই সীমা পাৰ হৈ গৈছে 2017 চনৰ পৰা আমি যোনটো পলিটেকনিকৰ বহুত বছৰৰ মূৰত প্ৰথম ৰিক্ৰুটমেণ্ট হৈছিলে কাৰণ এতিয়া 11খন নতুন পলিটেকনিক একেলগে স্থাপিত কৰিছিলে আৰু তাৰে ফাউণ্ডাৰ ফেকাল্টি হিচাপে আমি প্ৰথম আমাক মাতি পেলাই যেতিয়া আমি আমাৰ কথা কওঁ ইন্দ্ৰণী গগৈ ডাইৰেক্টলি কয় যেতিয়া এপইণ্টমেণ্ট আমাৰ হৈছিল তেতিয়া পাৰ্টি বেলেগ আছিল নিলম্বিত হোৱা এই সকল এচিএছ এপিএছ বিষয়া পুনৰবাৰ তেওঁলোকৰ চাকৰিসমূহ ঘূৰাই পালে একমাত্ৰ তদন্তৰ হেমাহিৰ বাবে এই চৰকাৰৰ হেমাহিৰ কাৰণে সেই সকল ব্যক্তিয়ে পুনৰ নিযুক্তি পাইছে কিন্তু যোনসকল ব্যক্তিক নিকাভাৱে তেওঁলোকে এটা নিকা পদ্ধতিৰে ৰিক্ৰুটমেণ্ট কৰিছিলে যাৰ চাৰ্টিফিকেট বন্ধকত লৈ পেলাই ৰিক্ৰুটমেণ্ট কৰিছিলে তেওঁলোকক কিন্তু আজিৰ ডেটত অন্যায় কৰি পেলাই উলিয়াই দিছে মই এতিয়াও আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই চিষ্টেমটো বা গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁ হস্তক্ষেপ কৰিব লাগে বা তেওঁৰ যোনটো বিচক্ষণতা সেইটো এইটো ক্ষেত্ৰতো দেখাব লাগে CM মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁ আমাৰ লগত বহি কথা পাতক কাৰণ যোনবোৰ কথা নাজানো কিছুমানে মিছ ইনফৰমেশ্যন দিব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যাৰ বাবে আমাৰ আচল কথা আমাৰ গ্ৰাউণ্ড লেভেলৰ কথা তেওঁৰ সন্মুখত চাগে যোৱা নমস্কাৰ বন্ধুসকল আজিৰ ভিডিঅ'টোৰ টপিকটো অসম গভৰ্ণমেণ্টে 1 লাখ চাকৰিৰ নামত কেনেকৈ কিছুমান মানুহক প্ৰতাৰণা কৰিছে কেনেকৈ কিছুমান মানুহৰ ওপৰত অন্যায় কৰিছে মোৰ ষ্টুডেণ্ট আজি জাপানত বহি আছে মোৰ ষ্টুডেণ্ট আইআইটি দিল্লী আইআইটি হায়দৰাবাদত বহি পাছ কৰি ওলাইছে মই ক'ত মই ৰাস্তা নাম্বাৰ দেখাবলৈ কেনেকৈ এটা ডাঙৰ ষড়যন্ত্ৰ কৰিছে কিছুমান হাইলি কোৱালিফাইড মানুহৰ জীৱনক লৈ তেওঁলোকৰ কেৰিয়াৰক লৈ পেলাই খেলা কৰিছে চ' সেইটো কাৰণে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব মই আশা কৰিম আপোনালোকেও হয়তো ভিডিঅ'টো চালে বুজি পাব যে কিছুমান মানুহক চমক দেখাই পেলাই এডভাৰটাইজমেণ্ট কৰি পেলাই ভোট বিচাৰি গৈছে কিন্তু তাৰ মাজতে কিছুমানৰ কিন্তু কেৰিয়াৰ বা তেওঁলোকৰ জীৱনক লৈ পেলাই হেতালি খেলিছে এই ভিডিঅ'টো মই কেইজনমান উচ্চ শিক্ষিত ব্যক্তিৰ জীৱনক লৈ পেলাই কৰা প্ৰতাৰণাৰ ওপৰত মই বনাবলৈ চেষ্টা কৰিছোঁ সেইবাবে মই আশা কৰিম ভিডিঅ'টো আপোনালোকে চাব আৰু যদি আপোনালোকে ভাবে যে এনেকুৱা ধৰণৰ অন্যায় কাৰো লগত হ'ব নালাগে তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো মই শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ 2016 চনত যেতিয়া নতুনকৈ বিজেপি গভৰ্ণমেণ্ট ফৰ্ম হয় A clear victory in Assam. The BJP led by Sarbananda and Himanta Biswa scripting history. সেই সময়ত বিজেপি গভৰ্ণমেণ্ট আহি পেলাই অসমত কেনেকৈ নিকা ব্যৱস্থাৰে চাকৰি দিব পাৰে বা কেনেকৈ আগৰ যোনবিলাক 2 নম্বৰী পন্থাৰ ৰিক্ৰুটমেণ্ট হৈ আছিল এইবিলাক বন্ধ কৰিব পাৰে তাক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা যায় আমি স্বচ্ছ আৰু নিকাহ নীতিৰ দ্বাৰা নিযুক্তি ব্যৱস্থা আমি সম্পূৰ্ণ কৰিছোঁ সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিলে সৰ্বানন্দ সোণোৱাল আৰু সেই সময়ত অসমৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সেইটো সময়ত ইপিএছচিৰ যোনবিলাক কেলেংকাৰী সেইবিলাক পোহৰলৈ অহা লাহে লাহে দেখা পোৱা যায় 19 government officials have been arrested including the daughter of a BJP MP RP Sharma
And also the former Assam Minister Nilamani Sandeka's son in the Assam Public Service Commission scam. আৰু সেই সময়তে অসমৰ সুদক্ষ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত নতুনকৈ 11খন পলিটেকনিক আৰু এখন ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ তেওঁলোকে প্লেনিং কৰে আৰু যেহেতু হেতু সময়ত এপিএসসিৰ কেলেংকাৰী চলি আছিল চৌদিশে এপিএসসিৰ নামত ভয়ংকৰ কিছুমান কেলেংকাৰীৰ কথা পোহৰলৈ আহিছিল সেইবাবে নতুনকৈ প্ৰতিষ্ঠা কৰা 11খন পলিটেকনিক আৰু বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে এপিএসসিক ৰিক্ৰুটমেন্ট কৰিবলৈ নিদি শিক্ষা বিভাগে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যনক দায়িত্ব দিয়ে কিছুমান ফেকাল্টিক ৰিক্ৰুটমেন্ট কৰিব লাগে আৰু সেই মৰ্মে ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যনে 2016 চনৰ ডিসেম্বৰ মাহত এজ পাৰ এআইসিটি নৰ্মছ হিচাপত লেকচাৰাৰ আৰু এসিস্ট্যান্ট প্ৰফেসৰৰ কাৰণে তেওঁলোকে আবেদন কৰিবলৈ এটা এডভাৰটাইজমেন্ট উলিয়ায় যেহেতু 2017 চনলৈকে অসমত এসিস্ট্যান্ট প্ৰফেসৰ বা লেকচাৰৰ পোষ্টবিলাক কোনো ধৰণৰ এডভাৰটাইজমেন্ট অহাই নাছিল সেইবাবে সকলোৱে বহুত হেপাহেৰে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰে 2017 চনৰ পৰা আমি যোনটো পলিটেকনিকৰ বহুত বছৰৰ প্ৰথম ৰিক্ৰুটমেন্ট হৈছিল কাৰণ এতিয়া 11খন নতুন পলিটেকনিক একেলগে স্থাপিত কৰিছিল আৰু তাৰে ফাউণ্ডাৰ ফেকাল্টি হিচাপে আমি প্ৰথম আছিলোঁ আৰু বহুতো শিক্ষিত ব্যক্তি ম্যাক্সিমাম পিএইচডি বা হায়াৰ ষ্টাডিজ কৰা ব্যক্তিয়ে এই চাকৰিটোৰ কাৰণে কিন্তু আবেদন কৰে এই গোটেই ৰিক্ৰুটমেন্ট প্ৰসেসটো কিন্তু এটা সাংঘাতিক নিকা পদ্ধতিৰে হৈছিল কাৰণ দুটা পৰ্যায়ত গোটেই ৰিক্ৰুটমেন্ট পদ্ধতিটো কমপ্লিট হৈছে কাৰণ তেতিয়া যোনটো ৰিকুৱাৰমেন্ট দিছিল এলিজিবিলিটি ক্ৰাইটেৰিয়া মতে মাৰ্কস কাট অফ মাৰ্কস হিচাপে দিছিল যোনটো বহুত হাই আছিল তেতিয়া টাইমত 2017 চনত আৰু সেই মতে কাট অফত বেচিছত স্ক্ৰিনিং কৰিলে এটা তাৰপিছত নেক্সট স্ক্ৰিনিং কৰিলে ইণ্টাৰভিউৰে য'ত মানে ইঞ্জিনিয়াৰিং কলেজবোৰৰ পেনেলছ আছিলে বহুত মানে হাই প্ৰফাইল পেনেলছ বহিছিলে তাৰপিছত আমাক তাত চিলেক্ট কৰা হয় প্ৰথম অৱস্থাত তেওঁলোকে কাট অফ মাৰ্কস দিছিলে কিছুমান ব্ৰাঞ্চত কাট অফ মাৰ্ক 82-84% লৈকে গৈছিলে আৰু তাৰ পিছত তেওঁলোকে যোনসকল শৰ্টলিষ্ট হ'ল তেওঁলোকক ইণ্টাৰভিউ কাৰণে মাতিছিলে এইখিনিতে আপোনালোকক কৈ থব লাগিব যে 2023 চনলৈকে অসমত এই একাডেমিক লেকচাৰাৰ বা কলেজৰ টিচিং পজিশনৰ কাৰণে কেতিয়াও কিন্তু ৰিটেন টেষ্ট হোৱা নাছিল সেই সময়বিলাকত জাস্ট ইণ্টাৰভিউ থ্ৰু দি তেওঁলোকে ৰিক্ৰুটমেন্ট কৰিছিলে আৰু ঠিক তেনেদৰে দুটাৰ প্ৰসেছত এই 11খন পলিটেকনিক আৰু বৰাক ভেলী ইঞ্জিনিয়াৰিংৰ কাৰণে ৰিক্ৰুটমেন্ট প্ৰসেসটো কমপ্লিট কৰিলে এই কমপ্লিট নিকা আৰু স্বচ্ছ ৰিক্ৰুটমেন্ট প্ৰসেসটো হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰী মাহত ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যনে যোনসকল ব্যক্তি এই পৰীক্ষাটোত পাছ কৰিলে তেওঁলোকৰ নামবিলাক লিষ্ট আউট কৰিলে আৰু যোনসকল ব্যক্তিয়ে লেকচাৰাৰ বা এসিস্ট্যান্ট প্ৰফেসৰৰ পোষ্টৰ কাৰণে সফলভাৱে এই পৰীক্ষাটোত উত্তীৰ্ণ হ'ল তেওঁলোকক এপইণ্টমেণ্ট লেটাৰ আনিবলৈ তেওঁলোকে এটা ডেট বান্ধি দিলে কিন্তু তাৰ লগত তেওঁলোকে দুটা কণ্ডিশ্যন দি দিলে যে যোনসকল ব্যক্তি এই চাকৰিটোত সোমাবলৈ বিচাৰিছে তেওঁলোকে কিন্তু অৰিজিনেল চাৰ্টিফিকেটবিলাক জমা দিব লাগিব পাৰ্মানেন্টলি জমা দিব লাগিব নিজৰ চাৰ্টিফিকেট বন্ধকত থোৱাৰ লগতে কিন্তু এখন আন্ডাৰটেকিং সাইন কৰিব লাগিব যাতে কোনো পধ্যে বাহিৰা কোনো ইনষ্টিটিউচনত বা অৰ্গেনাইজেশ্যনত তেওঁলোক জড়িত হৈ নাথাকে যদি কোনোবাই পিএইচডি ফুল টাইম কৰি আছে তেওঁলোকে ফুল টাইম পিএইচডি এৰি দিব লাগিব তেওঁলোক পাৰ্ট টাইম হৈ পেলাই এই চাকৰিটোত সোমাব লাগিব যেহেতু কলেজ কেইখন নতুনকৈ প্ৰতিষ্ঠা কৰা হৈছিল কমপ্লিট নতুন কলেজ এই কলেজ কেইখনৰ একাডেমিক সেশনটো আৰম্ভ হ'বলগীয়া আছিল জুলাই আগষ্ট মাহত সেইবাবে নতুন কলেজ কাৰণে তেওঁলোকে এআইসিটি এফিলিয়েশ্যনৰ কাৰণে এই ফেকাল্টিসকলক এপইণ্টমেণ্ট দিছিলে 1 এপ্ৰিল 2017 চনত মানে প্ৰায় 5 মাহ আগতেই তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছিলে আৰু এই এপইণ্টমেণ্ট দিয়াৰ পিছতে এই গোটেই লোকসকলক দেখাই কিন্তু এআইসিটি এফিলিয়েশ্যন অনা হৈছিলে এই যোনসকল লেকচাৰাৰ বা এসিস্ট্যান্ট প্ৰফেসৰ হেতু সময় ৰিক্ৰুটমেন্ট কৰা হৈছিলে তেওঁলোকক এআইসিটিত ভুল তথ্য দি পেলাই এজ পাৰ এআইসিটি স্কেল তেওঁলোকে স্যালাৰি দি আছো বুলি কৈ এফিডেভিট দাখিল কৰি পেলাই আৰু কিছুমানক ৰেগুলাৰ হিচাপে লৈছো বুলি দেখাই তেওঁলোকে এআইসিটি এফিলিয়েশ্যন পালে আৰু তেনেদৰে এই পলিটেকনিক কলেজ কেইখন আৰু বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ আৰম্ভ কৰে আৰু সেইটো সময়তে প্যাৰেলেলি এপিএসসিৰ যোনবিলাক কেলেংকাৰী সেইবিলাকো ধৰা পৰি থাকে আৰু এপিএসসিৰ বহুতো লোকক বৰখাস্ত কৰা হয় বহুতো ডাঙৰ ডাঙৰ বিষয়াক বৰখাস্ত কৰা হয় আৰু যেহেতু নতুনকৈ প্ৰতিষ্ঠা হৈছিল এই যোনসকল প্ৰতিষ্ঠাপক প্ৰবক্তা বা ফাউণ্ডাৰ ফেকাল্টি হিচাপে এই অনুষ্ঠান কেইখনত তেওঁলোকে যোগদান কৰিছিল তেওঁলোকে সম্পূৰ্ণ নিষ্ঠা কমিটমেন্ট দি পেলাই কলেজ কেইখনৰ কাৰণে কাম কৰিবলৈ আৰম্ভ কৰি দিয়ে যেহেতু নতুন কলেজ সেইবাবে সেই কলেজ কেইখনত বহুতো অসুবিধাৰ সৃষ্টি হৈছিল আৰু সম্পূৰ্ণ কামবিলাক কিন্তু এই নতুনকৈ ৰিক্ৰুটমেন্ট কৰা ব্যক্তিসকলে কৰিব লগা হৈছিল সকলোখিনি দিলে সকলো কাম কৰিছে কোনোবা হৈছে এইচঅডি হেড অফ দ্য ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ ল'ব লগা হৈছে কিছুমান হৈছে হোষ্টেলৰ দায়িত্ব ল'ব লগা হৈছে আৰু কলেজৰ A to Z মানে ফুল টাইমতকৈ বেছি বুলি মই ক'ব পাৰোঁ কাৰণ কলেজত যিখিনি কাম হয় প্ৰত্যেকটো এআইসিটি এপ্ৰুভেল এটা মেজৰ কাম এআইসিটি এপ্ৰুভেল নহ'লেতো ইনষ্টিটিউটে মানে বন্ধ হৈ যাব আৰু সেই এআইসিটি এপ্ৰুভেলো
মানে আমাক লৈ হৈছে তেওঁলোকে HOD ইনচাৰ্জ হ'ব লগা হৈছিলে তেওঁলোকে কলেজখনৰ বিভিন্ন দায়িত্ব ল'ব লগা হৈছিলে ৱৰ্কশ্বপৰ পৰা আদি কৰি যেহেতু টেকনিকেল ইনষ্টিটিউট আপোনালোকে হয়তো কিছুমানে নাজানিব পাৰে এই টেকনিকেল ইনষ্টিটিউটবিলাকত বহুতো কিছুমান কাম থাকে চ' সেইবাবে তেওঁলোকৰ এক্সাম ছুপাৰ লাগে ৱৰ্কশ্বপ ইনচাৰ্জ লাগে HOD লাগে বা তেনেকুৱা ধৰণৰ বিভিন্ন দায়িত্ব থাকে যোনবিলাক দায়িত্ব কমপ্লিটলি এই নতুনকৈ ৰিক্ৰুইটমেণ্ট কৰা লেকচাৰাৰ বা এছিষ্টেণ্ট প্ৰফেচাৰসকলক দিয়া হৈছিল আৰু সেইদৰে এই পলিটেকনিকত আৰু ইঞ্জিনিয়াৰিং কলেজত প্ৰবক্তা হিচাপে বা অধ্যাপক হিচাপে এপইণ্টমেণ্ট পোৱা লোকসকলে সম্পূৰ্ণ নিষ্ঠা আৰু কৰ্তব্য সহকাৰে লাষ্ট 8 বছৰ ধৰি পেলাই কাম কৰি আহিছে যোনটো সময়ত কলেজকেইখনত লেট্ৰিন বাথৰুম নাছিলে কলেজকেইখনত কোনো ধৰণৰ ডেস্ক বেঞ্চৰ ব্যৱস্থা নাছিলে ধেমাজি পলিটেকনিকখনে নতুন অৱস্থাত বহু সমস্যাৰ লগত যুদ্ধ কৰিবলগীয়া হৈছিল ডেস্ক বেঞ্চৰ সমস্যা টয়লেটৰ সমস্যা ইলেক্ট্ৰিচিটিৰ সমস্যা লেব ইকুইপমেণ্টৰ সমস্যাৰ পৰা আদি কৰি নানান সমস্যা আন নালাগে থাকিবলৈ এখন হোষ্টেল এটা ভাড়াঘৰৰো অসুবিধাৰ সন্মুখীন হৈছিলোঁ আমি আৰু আমাৰ শিক্ষকসকল মিনিমাম যোনখিনি ফেচিলিটিজ লাগে সেইবিলাক একো নাছিলে ক্লাছৰুমৰ ফ্ল'ৰবোৰ সম্পূৰ্ণৰূপে হোৱা নাছিলে সেইটো টাইমত আমি বহুতখিনি সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে থকাৰ পৰা আদি কৰি বিভিন্ন সমস্যা সেইটো টাইমত আমাৰ বগীবিল ব্ৰিজো নাছিলে যোৰহাট শিৱসাগৰ ডিব্ৰুগড় মৰাণ এইটো ছাইডৰ ল'ৰা ছোৱালীখিনি আমি ফেৰীত গৈছিলোঁ ফেৰীত ইমান কষ্টকৈ গৈ দেখিছোঁ আমাৰ কলেজখনৰ এনেকুৱা অৱস্থা গতিকে অলপ বেয়া লাগিছিলে কিন্তু 8 বছৰ কাম কৰিলে কাম কৰাৰ পিছত কলেজকেইখনত বৰ্তমান সকলোখিনি এভেইলেবল প্ৰায় 5টা বেচ সেই কলেজকেইখনৰ পৰা পাছ কৰি ওলাই গ'ল সম্পূৰ্ণৰূপে প্ৰতিষ্ঠাপক প্ৰবক্তাসকলৰ ওপৰতে নিৰ্ভৰ কৰি কিন্তু এই গোটেই শিক্ষানুষ্ঠানকেইখন চলি আছিলে আৰু তাৰ যোনসকল ষ্টুডেণ্ট তেওঁলোকে অসমৰ নামী দামী কোম্পানীত চাকৰি পাবলৈ সক্ষম হ'ল MVI হ'ল কোনোবা PWD ইঞ্জিনিয়াৰ হ'ল কোনোবা JE হ'ল কোনোবা PHCত চাকৰি পালে কোনোবা APDCLত APGCLত বা বিভিন্ন ভাল ভাল কোম্পানীত চাকৰি পাবলৈ সক্ষম হ'ল নমস্কাৰ মোৰ নাম শ্ৰী মাধুৰ্য দুৱৰা মই ধেমাজি পলিটেকনিকৰ এজন প্ৰাক্তন ছাত্ৰ 2020 বৰ্ষত মই ধেমাজি পলিটেকনিকৰ পৰা শিক্ষা সমাপ্ত কৰিছিলোঁ আৰু তাৰ পিছত তেজপুৰ ইউনিভাৰ্চিটি 2 বছৰ এজ এ টেকনিকেল এছিষ্টেণ্ট হিচাপে কাম কৰাৰ পিছত 2024 চনৰ আগষ্ট মাহত APDCLত এজ এ জুনিয়ৰ মেনেজাৰ হিচাপে চাকৰি যোগদান কৰোঁ এই শ্ৰদ্ধাৰ শিক্ষকসকলে নানান সমস্যাৰ মাজেৰে আমাক শিক্ষা দিয়াৰ ফলত একোজন ডিপ্ল'মাধাৰী ইঞ্জিনিয়াৰ হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ আৰু সময়ৰ লগত খাপ খাই এটা চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'লোঁ নমস্কাৰ মই পাপলি মই ধেমাজি পলিটেকনিকৰ এগৰাকী প্ৰাক্তন ছাত্ৰী এই ভিডিঅ'টোৰ জৰিয়তে ধেমাজি পলিটেকনিকৰ লগত যি মোৰ অভিজ্ঞতা সেইখিনি অলপ ক'ব বিচাৰিছোঁ 2017 চনত পোনপ্ৰথমতে মই ধেমাজি পলিটেকনিক গৈছিলোঁ তেতিয়া ধেমাজি পলিটেকনিকৰ অৱস্থা ইমানো ভাল নাছিলে এতিয়া যি কনষ্ট্ৰাকশ্যন তাৰ 40%হে তেতিয়া হৈছিলে তেতিয়া আনকি লেডিজ টয়লেটো আমাৰ ভিতৰত নাছিলে বাহিৰত এটা সৰু টিনৰ বেৰা দিয়া টয়লেট আছিলে কিন্তু থেংকছ টু গড তেতিয়া আমাৰ লগত আমাৰ শ্ৰদ্ধাৰ ছাৰ মেমসকল আমাৰ লগত আছিলে তেওঁলোকে আমাক সকলো ক্ষেত্ৰতে সহায় কৰিছিলে তেওঁলোকে 100% চেষ্টা কৰিছিলে যে উন্নতমান যিখিনি পলিটেকনিক আছে তাৰ ল'ৰা ছোৱালীবিলাকতকৈ আমি যে কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকোঁ তেওঁলোকে সেইটো সম্পূৰ্ণ চেষ্টা কৰিছিলে সেইটো টাইমত আমাৰ লেবতো যিখিনি আমাৰ যিমানখিনি সামগ্ৰী দৰকাৰ হৈছিলে সিমানখিনি নাছিলে হ'লেও আমাৰ ছাৰ মেমসকলে য'ৰ ত'ৰ পৰা মেনেজ কৰি হ'লেও আমাক প্ৰেক্টিকেলখিনি সম্পূৰ্ণৰূপে শিকাইছিলে আৰু তেওঁলোকৰ আশীৰ্বাদ আৰু চেষ্টাৰ ফলতে আজি হয়তো মই এটা চৰকাৰী বিভাগত চাকৰি কৰিবলৈ সৌভাগ্য পাইছোঁ কিন্তু 2021 চনত যেতিয়া আকৌ বিজেপি গভৰ্ণমেণ্ট পুনৰবাৰ আহে তেওঁলোকে এটা নতুন এজেণ্ডা লৈ পেলাই চৰকাৰখন গঠন কৰে যে 1 লাখ নিযুক্তি দিব চ' সকলো উৎফুল্লিত হ'ল ঠিক তেনেদৰে এই যোনসকল আচলতে ব্যক্তি বা এই যোনসকল প্ৰবক্তা বা অধ্যাপক 2017 চনৰ পৰা কাম কৰি আছিলে তেওঁলোকো সমানে উৎফুল্লিত হ'ল যে চৰকাৰে এতিয়া কিবা এটা কৰিব কাৰণ ইমান দিনে কিন্তু এই যোনসকল ব্যক্তিয়ে কাম কৰি আছিলে তেওঁলোকে পাবলগীয়া প্ৰাপ্যখিনি কিন্তু পোৱা নাছিলে তাৰ মাজতে এওঁলোকৰ হয়তো যোনখিনি প্ৰব্লেম চলি আছে এইবিলাক প্ৰব্লেম সমাধান কৰা হ'ব কিন্তু কথাটো তাৰ উল্টাহে হ'ল জীৱন যুদ্ধত হাৰি গৈছে পলিটেকনিকৰ অংশকালীন প্ৰবক্তা 10খনতকৈ অধিক পলিটেকনিকৰ অংশকালীন প্ৰবক্তাৰ হাহাকাৰ আৰু সেই 1 লাখ চাকৰিৰ চমক দেখুৱাবলৈ গৈ পেলাই তেওঁলোকে কি কৰিলে এই 8 বছৰৰ পৰা যে কাম কৰি আছিলে প্ৰবক্তাসকল বা অধ্যাপকসকল বিভিন্ন ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকত তেওঁলোকৰ পোষ্টবিলাকো এডভাৰটাইজ কৰি দিলে এই অধ্যাপকসকলক বা এই প্ৰবক্তাসকলক যদিও নেকি লাষ্ট 8 ইয়াৰ্ছত বিভিন্ন মহলৰ পৰা বা বিভিন্ন অথৰিটিয়ে বা মন্ত্ৰী MLA বিভিন্ন ধৰণে তেওঁলোকক প্ৰতিশ্ৰুতি দি আছিলে
যে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰা হ'ব কিন্তু এই 1 লাখ চাকৰিৰ চমক দেখুৱাৰ নামত কিন্তু তেওঁলোকৰ ওপৰত এটা ডাঙৰ ষড়যন্ত্ৰ চলিলে এতিয়া তেওঁলোকক কেনেকৈ আঁতৰাই বেলেগ মানুহক সোমোৱাব পাৰি তাক লৈ চিন্তা চৰ্চা আৰম্ভ হৈ গ'ল 8 বছৰ কৰি আছে যোনসকলে তেওঁলোকৰ এতিয়া গুৰুত্ব নাইকিয়া হৈ গ'ল কাৰণ কলেজ কেইখন এতিয়া সম্পূৰ্ণৰূপে চলিব পৰা অৱস্থাত আহি গ'ল নতুন কেইগৰাকী ল'লে কিন্তু তেওঁলোকক লোৱাৰ পিছত আমি যোন আগৰ পৰা ইমান দিনে ফাউণ্ডাৰ ফেকাল্টি হিচাপে য'ত আমাক দেখুৱাই AICTE এপ্ৰুভেলো ল'লে যোন মেডিকেল লিভ বা মেটাৰনিটি লিভ যোনটো এটা বহুত ডাঙৰ লিভ হয় ৱমেনৰ কাৰণে এটা বহুত ডাঙৰ ৰাইট হয় আমাৰ সেইটো আমাক দিবলৈ ডিনাই কৰিলে কিন্তু যোনসকল ব্যক্তিয়ে ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ হয়তো বেছিভাগেই এই কলেজ কেইখন দেখিয়ে পোৱা নাই কাৰণ সেই কলেজ কেইখন অসমৰ আটাইতকৈ পিছপৰা জেগাবিলাকত প্ৰতিষ্ঠিত 8 বছৰ চাকৰিকাল এনেকুৱা এটা জেগাত কৰিছোঁ বৰাক ভেলীৰ কৰিমগঞ্জ এতিয়া শ্ৰীভূমিৰ আপোনাৰ নিৰালা বুলি ঠাইডোখৰত বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজ য'ত 17 কিলোমিটাৰ ৰাস্তা নাছিলে এতিয়া তেওঁলোকৰ চমক দেখুৱাৰ নামত এইসকলৰ ওপৰত বিভিন্ন ধৰণৰ তেওঁলোকে অভিসন্ধি ৰচিবলৈ ল'লে বা তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰি দিলে গভৰ্ণমেণ্টে 1 লাখ চাকৰি দিবলৈ বিচাৰিছে ঠিকে আছে কিন্তু এই 1 লাখ চাকৰিৰ চমক দেখাবলৈ গৈ পেলাই 2017 চনৰ ফেব্ৰুৱাৰী মাহত যোনসকল ব্যক্তিক নিযুক্তি প্ৰদান কৰা হৈছিলে তেওঁলোকৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত কি হ'ল জানি আপোনাক আচৰিত হ'ব পাঁচখন খুলি দেখুৱাই দিওঁ মোৰ পাৰ্চত কিমান টকা আছে আজি এটো পইচা লৈ মই ক'ত যাম মই কি খাম এয়া চাই লওক এটো পইচা মোৰ ওচৰত আছে আজিৰ পৰা 2 দিন আগত মানুহে কলেজৰ প্ৰফেচাৰ বুলি ভাল পাই মৰম কৰে ৰেসপেক্ট কৰে আজি তেৰা চকুৰে চাই কিয় আমি অসম গভৰ্ণমেণ্টৰ শিক্ষা বিভাগৰ সচিব আৰু ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনে এখন জাননী দিয়ে আমাক 10 জন মানুহক 11 তাৰিখে ৰিলিজ দিছে মোক উলিয়াই দিছে 11 তাৰিখে ফেব্ৰুৱাৰী 11 তাৰিখে 8 বছৰ চাকৰি কালৰ পিছত কেনেকুৱা এটা ভাবিলে আচৰিত লগা কথা অসমৰ হিষ্ট্ৰীত হয়তো কেতিয়াও নোহোৱা নোপোজা এটা কথা যোনসকল ব্যক্তিক বন্ধকত চাৰ্টিফিকেট লৈ পেলাই এটা 2 টায়াৰ প্ৰচেছ দি পেলাই ৰিক্ৰুটমেণ্ট কৰা হৈছিলে সকলো এক্সপিৰিয়েঞ্চ ব্যক্তিকহে নিযুক্তি প্ৰদান কৰা হৈছিলে কাৰণ পলিটেকনিক কেইখন বা ইঞ্জিনিয়াৰিং কলেজখন নতুনকৈ খোলা হৈছিলে তেওঁলোকক 8 বছৰ চাকৰি কৰাই খটাই মেলি এতিয়া 2025 চনত সেই বৰাক ভেলী ইঞ্জিনিয়াৰিং কলেজত যোনসকলক নিযুক্তি প্ৰদান কৰা হৈছিলে তেওঁলোকক কৈছে যে এতিয়া আপোনালোকৰ প্ৰয়োজন নাই আপোনালোক যাওক কাৰণ আমি চমক দেখাব লাগে মোৰ ষ্টুডেণ্ট আজি জাপানত বহি আছে মোৰ ষ্টুডেণ্ট IIT দিল্লী IIT হায়দৰাবাদত বহি পাছ কৰি ওলাইছে মই ক'ত মই ৰাস্তাত এতিয়া হয়তো আপোনালোকৰ মনত কেইটামান প্ৰশ্ন আহিব পাৰে যে ঠিকে আছে চৰকাৰেতো নিকা ভাবমূৰ্তি লৈ পেলাই নতুনকৈ চাকৰি দিবলৈ বিচাৰিছে কিনো বেয়া কাম কৰিছে সকলোৱে সুবিধা পাব লাগে ঠিক সকলোৱে সুবিধা পাব লাগে নিকা আৰু ওপেন হ'ব লাগে আজি 8 বছৰ চাকৰি কৰাৰ পিছত যেতিয়া SRB বৰ্ডে নতুনকৈ আকৌ ৰিক্ৰুটমেণ্টৰ কথা কয় তেতিয়া আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ ডাইৰেক্টৰ তেওঁলোকে কয় যে তোমালোকে নতুনকৈ আকৌ পৰীক্ষা দি পেলাই আকৌ কোৱালিফাই কৰা আৰু কোৱালিফাই কৰি নতুনকৈ চাকৰি জইন কৰিব চেষ্টা কৰা কিন্তু এতিয়া কথা হ'ল যে 8 বছৰত আমাৰ বহুতৰে মুখে ধৰি বহুতৰে আমাৰ অলৰেডি বয়সৰ যিটো নিৰ্ধাৰিত সীমা চৰকাৰীভাৱে যিটো নিৰ্ধাৰিত সীমা সেই সীমা পাৰ হৈ গৈছে সম্পূৰ্ণ আত্মনিয়োগ কৰি পেলাই চাকৰিটো কৰি থকাৰ কাৰণে 8 বছৰ কলেজ কেইখন চলিলে কাৰণ সম্পূৰ্ণৰূপে তেওঁলোকৰ ওপৰতে দায়িত্বভাৰ আছিলে হলে আমি সেই সন্মানটো আমি কিয় নাপাওঁ আমি আজি 8 বছৰ চাকৰি কৰিছো আমাৰ নিজৰ লাইফৰ 8 বছৰ দিছো আমি কোনো ইলিগেল ধৰণে চাকৰি পোৱা নাছিলো আমি লিগেলি চাকৰি পাইছো আমাক কেইটামান ৰুম থকা বিল্ডিং কেইটামান দিছিল সেই বিল্ডিং কেইটাক আমি ইনষ্টিটিউট বনাইছো যদি কমপ্লিটলি কলেজ কেইখন চলাব লগা হয় তাৰ পিছত কেনেকৈ 8 বছৰৰ পিছত এইসকল ব্যক্তিয়ে আকৌ এটা ওপেন ইণ্টাৰভিউত বহি পেলাই এই ৰিক্ৰুটমেণ্ট প্ৰচেছটোত কমপ্লিট কৰিব পাৰে আপোনালোকে এই প্ৰশ্নটো নিজকে সোধক আৰু চৰকাৰেও এই প্ৰশ্নটো নিজকে সোধাটো বহুত দৰকাৰী মই ভাবোঁ বিশেষকৈ অসমৰ যোনটো শিক্ষা বিভাগ তাত থকা বৰমূৰীয়াসকল বা তাৰ যোনজন মন্ত্ৰী তেওঁ আচলতে এই প্ৰশ্নটো নিজকে সোধাটো বহুত বেছি প্ৰয়োজন তেওঁক যদি আজি মেডিকেল পৰীক্ষাৰ কাৰণে তেওঁ মিনিষ্টাৰ হ'ল বুলি আজি ডেটত যদি তেওঁক মেডিকেল পৰীক্ষাৰ কাৰণে কম্পিটিশ্যনত বহিবলৈ কয় তেওঁ পাছ কৰিব পাৰিবনে তেওঁ লাগিলে যিমানেই জ্ঞানী নহওক তেওঁ নিজকে যিমানেই জ্ঞানী বুলি নাভাবক আজিৰ ডেটত যিমান এছিষ্টেণ্ট প্ৰফেচাৰ যিমান কলেজ শিক্ষক আছে যোনবিলাক ভাল ভাল শিক্ষক বুলি জনা যায় যোনে হয়তো প্ৰেচিডেণ্ট এৱাৰ্ড পাইছে তেওঁলোকক যদি আজিৰ ডেটত গেটৰ চিলেবাছত এটা ৰিটেন টেষ্টত বহিবলৈ কয় নতুনকৈ পাছ কৰা ল'ৰা ছোৱালীৰ লগত কোনোবাই পাৰিবনে 99% নোৱাৰে যোনসকলে ভালদৰে আত্মনিয়োগ কৰিছে সম্পূৰ্ণৰূপে কলেজ কেইখনৰ কাৰণে কাম কৰিছে ল'ৰা ছোৱালীৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰিছে ভালদৰে পঢ়াইছে মই এইটো 100% ক'ব পাৰোঁ কোনেও এই কম্পিটিশ্যনটোত বহিব নোৱাৰে যোনসকলে গেট প্ৰিপেয়াৰ কৰি আছে বা যোনসকলে কম্পিটিটিভ এক্সামৰ কাৰণে একো নকৰাকৈ সম্পূৰ্ণৰূপে পঢ়ি আছে তেওঁলোকেহে পাৰিব চ' সেইবাবে এইটো এটা ডাঙৰ প্ৰশ্ন নহয়নে আপোনালোকেও ভাবক নেক্সট প্ৰশ্নটো হ'ল যে চৰকাৰে যে 1 লাখ চাকৰি দিম বুলি যোনটো চমক দেখাই পেলাই এডভাৰটাইজমেণ্ট কৰি আছে বা দিছোঁ বুলি কৈ আছে
তেওঁলোকে সঁচাই 1 লাখ চাকৰি দিবলৈ সক্ষম হৈছেনে? কিমান ডাঙৰ এটা লাজৰ কথা যে গুৰুসকল ৰাস্তাত বহিবলগীয়া হৈছে মানে বিশ্বগুৰু ইফালে হ'ব বুলি ডংকা বজাই আছে আৰু আমি ইয়াতে আহি বহি আছোঁ কেনেকুৱা কণ্ট্ৰাডিক্টৰী মানে এটা বিপৰীতমুখী এটা কথা এটা নে এনেদৰে কাৰোবাৰ ঠাইত কাৰোবাক লৈ পেলাই এইদৰে চমক দেখাই আছে অলৰেডি কৰি থকা ফেকাল্টি বা অলৰেডি কৰি থকা তেনেকুৱা চাকৰিয়ালৰ জেগাত বেলেগক লৈ পেলাই চমক দেখাব বিচাৰিছে নেকি তেওঁলোকৰ মটিভ এইটোৱে নেকি এই যোনসকল ব্যক্তিয়ে 8 বছৰ কাল তেওঁলোকৰ জীৱনৰ মেইন সময়খিনি এই কলেজকেইখনত দিলে আমাৰ কথা ভাবিব লাগে চৰকাৰে আমাৰ ফিউচাৰটো সিকিউৰ হ'ব লাগে কাৰণ আমি ল'ৰা ছোৱালীৰ ফিউচাৰ সিকিউৰ কৰি আছোঁ কিন্তু আমি নিজেই নাজানো যে আমাৰ ফিউচাৰটো কেতিয়া সিকিউৰ হ'ব তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ দায়বদ্ধতা থাকিব নালাগে নেকি 1% তেওঁলোকৰ দায়বদ্ধতা থকাটো প্ৰয়োজনীয়তা নাই নেকি যোনসকল ব্যক্তিয়ে যোনসকল প্ৰতিষ্ঠাপক প্ৰবক্তাই কলেজকেইখন প্ৰতিষ্ঠা হোৱাৰ 4-5 মাহ আগৰ পৰা কাম কৰিলে যোনসকলক দেখাই পেলাই EICT এফিলিয়েশ্যন ল'লে যাৰ আণ্ডাৰত 5টা 6টা বেটছ পাছ কৰি গুচি গ'ল তেওঁলোকৰ ওপৰত কোনো দায়িত্ব নাই নেকি চৰকাৰখনে তেওঁলোকক কি ইউজ এণ্ড থ্ৰ' হিচাপত ব্যৱহাৰ কৰিব বিচাৰিছে নেকি মোৰ আৰু এটা প্ৰশ্ন আছে নতুনকৈ যোনসকলক ৰিক্ৰুইটমেণ্ট কৰিছে ফ্ৰেছ কেণ্ডিডেট যোনসকলে আগতে কেতিয়াও চাকৰি কৰা নাই তেওঁলোকে এই 8 বছৰ এক্সপিৰিয়েঞ্চ থকা ব্যক্তিসকলতকৈ বেছি ভালকৈ পঢ়াব পাৰিব বুলি আপোনালোকে ভাবে নেকি 8 বছৰত তেওঁলোকে নানান ধৰণৰ চেলেঞ্জৰ মাজেৰেহে কিন্তু কলেজকেইখন চলাই আহিছিলে কাৰণ নতুন কলেজ তাত একোৱেই নাছিলে সা সুবিধা সো কি হ'ল যে 8 বছৰৰ পিছত যেতিয়া সকলোবোৰ সা সুবিধা আহি গ'ল এতিয়া এইসকলক নলগা হৈ গ'ল এতিয়া বেলেগ মানুহ লাগে আমাক মাতি পেলাই যেতিয়া আমি আমাৰ কথা কওঁ ইন্দ্ৰাণী গগৈ ডাইৰেক্টলি কয় যেতিয়া এপইণ্টমেণ্ট আমাৰ হৈছিল তেতিয়া পাৰ্টি বেলেগ আছিল এইটো কেনেকুৱা ধৰণৰ কথা আমি যেতিয়া আমাৰ এপইণ্টমেণ্ট হৈছিল তেতিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আছিল কেনেকৈ তেওঁ সেই বেলেগ পাৰ্টি আছিল বুলি তেওঁ কি দৰ্শাব খুজিছে এইটো আপোনালোকৰ মতে অন্যায় নহয়নে বা ইয়াতকৈ ডাঙৰ অন্যায় কিবা থাকিব পাৰেনে যোনসকলৰ চাৰ্টিফিকেট বন্ধকত ৰাখি যোনসকলৰ আণ্ডাৰটেকিং লৈছিলে যে তোমালোকে বেলেগত ওলাই যাব নোৱাৰা তোমালোক কলেজকেইখনতে থাকিব লাগিব সকলোখিনি দিলে সকলো কাম কৰিছে কোনোবা হৈছে HOD হেড অফ দ্য ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ ল'ব লগা হৈছে প্ৰায়ৰে আমাৰ যিসকল ব্যক্তি আছে ইঞ্জিনিয়াৰিং কলেজ বা পলিটেকনিকত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰীটো আছে বহুতৰে PhDও আছে কিছুমান এনেকুৱা ব্যক্তি আছে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত মানে ষ্টেণ্ড কৰিছে স্কুল টপাৰ্ছ কলেজ টপাৰ তেওঁলোকক 8 বছৰৰ পিছত কৈছে নাই আজি তোমালোকক নালাগে আমি বেলেগক ল'বলৈ বিচাৰিছোঁ এইটো অন্যায় নহয়নে সো 1 লাখ চাকৰিৰ চমক দেখাবলৈ বিচৰা আমাৰ এই গভৰ্ণমেণ্টখনক মই এইকেইটা প্ৰশ্ন সুধিব বিচাৰোঁ কিন্তু চাওক 2017 চনত তেওঁলোকে নিকা ভাৱমূৰ্তি লৈ পেলাই যোনসকল APSCৰ লোকৰ ওপৰত তদন্ত কৰিছিলে বা কেলেংকাৰীৰ লগত জড়িত যোনসকল ব্যক্তিক নিলম্বন কৰিছিলে আজি কিন্তু ফেব্ৰুৱাৰী মাহত সেইসকল ব্যক্তিক আকৌ পুনৰবাৰ নিযুক্তি দিয়া হৈছে নিলম্বিত হোৱা এইসকল ACS APS বিষয়া পুনৰবাৰ তেওঁলোকৰ চাকৰিসমূহ ঘূৰাই পালে একমাত্ৰ তদন্তৰ হেমাহিৰ বাবে এই চৰকাৰৰ হেমাহিৰ কাৰণে সেইসকল ব্যক্তিয়ে পুনৰ নিযুক্তি পাইছে কিন্তু যোনসকল ব্যক্তিক নিকাভাৱে তেওঁলোকে এটা নিকা পদ্ধতিৰে ৰিক্ৰুইটমেণ্ট কৰিছিলে যাৰ চাৰ্টিফিকেট বন্ধকত লৈ পেলাই ৰিক্ৰুইটমেণ্ট কৰিছিলে তেওঁলোকক কিন্তু আজিৰ ডেটত অন্যায় কৰি পেলাই উলিয়াই দিছে যোনসকলে কেলেংকাৰী কৰিলে তেওঁলোকক ওয়েলকাম কৰিছে যোনসকলে ভালদৰে কিন্তু 8 বছৰ কলেজকেইখন চলালে তেওঁলোকক গটিয়াই দিছে সো তেনেকুৱা এটা ভাৱমূৰ্তি লৈ পেলাই 1 লাখ চাকৰি দি লাভ নাই সো এইটো এটা সম্পূৰ্ণ অন্যায়ৰ কিন্তু কাহিনী এই কাহিনীটো কিন্তু এই ব্যক্তিসকলে কেতিয়াও হয়তো পাহৰি নাযায় বা তেওঁলোকৰ লগত ৰিলেটেড সকলো ব্যক্তিয়ে হয়তো সদায় মনত ৰাখিব এই কলেজখনত প্ৰথম পৰা যোনসকল ব্যক্তি লাগি আছে যোনসকল ব্যক্তি জড়িত হৈ আছে ষ্টুডেণ্টেই হওক বা শিক্ষকেই হওক তেওঁলোকে ভালদৰে জানে যে কলেজকেইখন কেনেকৈ আৰম্ভ হৈছিলে বা বৰ্তমান কলেজকেইখন এই অৱস্থা পোৱাত তেওঁলোকৰ অৱদান কিমান মই এতিয়াও আশা কৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এই গোটেই ছিষ্টেমটো বা গোটেই প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁ হস্তক্ষেপ কৰিব লাগে বা তেওঁৰ যোনটো বিচক্ষণতা সেইটো এইটো ক্ষেত্ৰতো দেখাব লাগে CA মহোদয়ক আমি ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁ আমাৰ লগত বহি কথা পাতক কাৰণ যোনবোৰ কথা নাজানো কিছুমানে মিছ ইনফৰমেশ্যন দিব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে যাৰ বাবে আমাৰ আচল কথা আমাৰ গ্ৰাউণ্ড লেভেলৰ কথা তেওঁৰ সন্মুখত চাগে যোৱা নাই সেইবাবে আমি তেওঁৰ এপইণ্টমেণ্ট পোৱা তেওঁ হস্তক্ষেপ কৰিলে বা তেওঁ গোটেই বিষয়টো যদি চালি জাৰি চাই তেওঁ নিজেই বুজি পাব যে সঁচাই এই ব্যক্তিসকলৰ ওপৰত কিন্তু অন্যায় হৈছে তেওঁলোকৰ ওপৰত কিন্তু সাংঘাতিক ধৰণে এটা প্ৰতাৰণা কৰা হৈছে তেওঁলোকক ইউজ কৰি পেলাই থ্ৰ' কৰি দিবলৈ বিচৰা হৈছে সো এই অন্যায়ৰ ওপৰত মই ভিডিঅ'টো বনালোঁ ইয়াত কোৱা প্ৰতিটো পইণ্টেই শুদ্ধ আৰু প্ৰতিটো পইণ্টক লৈ পেলাই মোৰ হাতত ডকুমেণ্ট আছে আৰু মই তাক প্ৰমাণ সহকাৰে আপোনালোকক দেখাব পাৰোঁ সো মই আশা কৰিম যে ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব আৰু মই আশা কৰিম যে এই ভিডিঅ'টো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত পাব আৰু তেওঁ
ইয়াৰ ওপৰত নিজাববীয়াকৈ এটা তদন্ত চলাব বা ইয়াক লৈ পেলাই নিজেই তেওঁ পদক্ষেপ ল'ব বুলি আশা কৰিলোঁ আৰু আশা কৰিছোঁ যে এই ব্যক্তিসকল বা এই অধ্যাপকসকল যোনসকলক ৰিলিজ কৰি দিয়া হ'ল বা যোনসকলক ইউজ কৰি পেলাই দলিয়াই দিয়া হ'ল তেওঁলোকক যাতে তেওঁলোকে পাবলগীয়া প্ৰাপ্যখিনি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়ে এই অধ্যাপকসকলক 8 বছৰ চাকৰি কৰাৰ পিছত আজিৰ ডেটত ন্যায় দিব পাৰেনে নাই সেইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হ'ব এইটো ডাঙৰ এটা অন্যায় নহয়নে তেওঁলোকক ইউজ এণ্ড থ্ৰ' কৰা হোৱা নাইনে চ' আপোনালোকেও কথাকেইটা ভাবিব আৰু মোক উত্তৰকেইটা কমেণ্টত জনাব আৰু মই আশা কৰিম ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ এনেদৰে অন্যায় এওঁলোকৰ লগত হৈছে কাইলৈ আমাৰ লগত হ'ব পাৰে কাইলৈ আপোনাৰ লগত হ'ব পাৰে এনেকুৱা ধৰণৰ অন্যায় কিন্তু আমি বন্ধ কৰিব লাগিব আমি কিন্তু এনেকুৱা ধৰণৰ অন্যায়ৰ বিৰুদ্ধে আমি মাত পাতিব লাগিব চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ